6টা বছৰ ধৰি এই ঘাটটো লেচি হিচাপে মই পাৰ কৰি আছিল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ এতিয়া পানী বাম হোৱাত নাওদনি অচলতল হোৱাৰ কাৰণে মই আজি 800 ফুট দীঘল এখন দৈৰ্ঘ্য এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছো। আৰু ইয়াৰ বিনিময় হয়তো কিবা এটা অৰ্থ কৰি হয়তো মই পাম বা পাইছো বা মই লোকৰ পৰাও হয়তো অৰ্থ কৰি লৈ মই আজি এই কাম কৰিছো। আৰু ময়ো ইফালে আপোনাৰ বিকলাংগ লোক আৰু চৰকাৰৰ পৰা কোনো এটা মই আজিলৈকে অৰ্থ কৰি বা কিবা এটা মই পোৱা নাই, সাহায্যও পোৱা নাই। আৰু কিমানো মানে বিচাৰি গলো, কিমান কি কৰিলো সেইখিনি কথা নকলেও হ'ব বুলি ভাবিছো। নিজেই কিবা এটা এনেকে কৰি মেলি পেলাই এই ধৰণে মই চলি আছো। আৰু এতিয়া বৰ্তমান এই বাঁহৰ দলংখন দিছো ৰাইজৰ আজি 4-5খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো মানে হেৰিয়ালে নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছো। কিমান দীঘল দলংখন? দীঘল এতিয়া দলংখন 800 ফুট আছে। আৰু 800 ফুটটো মই আজি আপোনাৰ 2 মাহত মানে মানুহ লগাই মই বাঁহেৰে কিমান বাঁহ প্ৰয়োজন হৈছে ইয়াতে? বাঁহটো ইয়াত 1200-1300 মান বাঁহেই মোৰ খৰচ হৈছে। 2 মাহ লাগিছে বনাওঁতে? 2 মাহ লাগিছে। আৰু বাঁহখিনি আনি মেলি ইয়াত পেলাওঁতে হয়তো এটা বাঁহৰ দাম কিমান হৈছে আৰু সেইটো নকলেও হ'ব। বিশেষভাৱে অক্ষম এই অঞ্চলৰ জনপ্ৰিয় ব্যক্তি ধৰেণ শইকীয়াদেৱৰ ব্যক্তিগত প্ৰচেষ্টাত অসমৰ জনপ্ৰিয় চৰকাৰখনে নকৰা কাম এটা এখেতে আজি সম্পাদন কৰিলে। 800 ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং প্ৰায় 1200-1300 বাঁহ গোটাই এই দলংখন নিৰ্মাণ কৰি 5খন জিলা মাজুলী, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট আৰু যোৰহাট সংযোগে দলংখনৰ নিৰ্মাণ কৰি তেখেতে ৰাইজৰ কাৰণে আজি মুকলি কৰি দিছে। আৰু এই অনুষ্ঠানটোলৈ আমাকো নিমন্ত্ৰণ কৰা মই তেখেতক ধন্যবাদ জনাইছো। আচলতে মই এই সকল ব্যক্তিকে প্ৰকৃততে অসম গৌৰৱ, পদ্মশ্ৰী, পদ্মবিভূষণ বঁটা দিব লাগে। যিজন শাৰীৰিক অক্ষম বুলি আমি সদায় দূৰ বুলি ভাবি থকা মানুহ ইমান যে মৰখা কৰিলে আৰু 5খন জিলাৰ মানুহক প্ৰতিনিধিত্ব কৰি এই অঞ্চলৰ ৰাইজক সকাহ দিবৰ কাৰণে এইটো কাম মই তেখেতক ধন্যবাদ জনাইছো। আৰু অসম চৰকাৰৰ এটা আহ্বান থাকিব যে শাৰীৰিকভাৱে অক্ষম এজন ব্যক্তিয়ে যদি এখন 800 ফুটীয়া দলং নিৰ্মাণ কৰি 5খন জিলাৰ ৰাইজৰ সুচলতাৰ কাৰণে যদি তেখেতে ৰাইজক অৰ্পণ কৰিব পাৰে, যে আপোনালোকৰ নিচিনা হাজাৰ কোটি টকা থকা চৰকাৰ এখনে ইয়াত এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিব কিয় নোৱাৰে? লখিমপুৰ জামুগুৰিৰ পৰা যিটো ঘাট IWT, লখিমপুৰ আমাৰ এই দৰঙৰ পৰা ধৰি আৰু এইপিনে মাজুলী জিলা, গোলাঘাট, যোৰহাট প্ৰায় 5খন জিলা মানুহ এইটো পথে যাতায়াতী কৰে। গতিকে এই ক্ষেত্ৰত এটা আমি আজিৰে পৰা সুচল পথ হৈছে বুলি চিন্তা কৰিছো। কিন্তু ইয়াত যাতে চৰকাৰে যিটো কৰণীয় সেইটো তৎকালীনভাৱে কৰি আমাক পথটো সুচল কৰি দিয়াৰ বাবে আমি আকৌ আহ্বান জনাইছো। গতিকে চৰকাৰে এইটো কম দিনৰ ভিতৰত এটা আমাক স্থায়ী সমাধান লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।